বহাগলৈ মাজত মাথো কেইটামান দিন পঞ্চায়ত নিৰ্বাচনী গৰম বতাহৰ মাজতো খটিয়াৰ পৰা ধুবুৰীলৈকে ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি মাজত মাথো কেইটামানহে দিন তাৰ পিছতেই হেপাহৰ বহাগ বসন্তৰ বাজাকে উন্মনা কৰিছে অসমীয়াৰ মন সকলো ব্যস্ত হৈ পৰিছে ৰঙালী কাটৰিবলৈ তাঁতশালৰ শিপিনীৰ পৰা ঢোল সজা কাৰিকৰলৈকে কাৰোৰে যেন এতিয়া ব্যস্ততাৰ অন্ত নাই উজনি নামনিৰ গাঁৱে ভূঞে নগৰে চহৰে বহাগী কাটৰাৰ ব্যাপক প্ৰস্তুতি উদুলিমুদুলি হৈ পৰিছে গাঁৱৰ বিহুতলীসমূহ ঢোল পেপাৰ সেৱে সেৱে এপাক নাচিবলৈ সাজু হৈছে গাঁৱৰ ডেকা বুঢ়া মেথা সকলো কোনোবা যদি ঢোল বাদ্য বনোৱাত ব্যস্ত হৈছে কোনোবা আকৌ ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক গোৱালপাৰাৰ কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ গোৱালপাৰাতনো ৰঙালী কাটৰিবলৈ কেনেধৰণে গোৱালপাৰাবাসীয়ে প্ৰস্তুতি চলাইছে এই সন্দৰ্ভত আমাক সবিশেষ জনাব বিশ্বজিৎ দাসে বিহু ক'লে সকলোৰে গাত এতিয়া সাতখন উজনিৰ পৰা নামলৈ এতিয়া ৰঙালী কাটৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ঠায়ে ঠায়ে দেখা গৈছে বিহুৰ কৰ্মশালা চলি আছে বিহু দলমে এতিয়া আখৰাত ব্যস্ত হৈ পৰিছে মঞ্চত বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ বাপুজনত থকা নাহৰ যি বিহু দলটো নাহৰ বিহু দলটোৱে এয়া চাওক তেওঁলোকে এতিয়া আখৰাত ব্যস্ত হৈ পৰিছে তেওঁলোকে দিনে নিশাই কাৰণ তেওঁলোকে মঞ্চত বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ এনেদৰে সাজু হৈ পৰিছে ইয়াত কেৱল ক'ব লাগিব ল'ৰাই নহয় যুৱতীসকলেও ইয়াত ঢোল বজাই আছে ভিডিঅ' আছে ইয়াত যুৱক যুৱতীসকলে এওঁলোকে ঢোলত চেও দি আছে চৌদিশে এতিয়া ক'ব লাগিব ঢোলৰ গুমগুমনি এয়া উজনিৰ পৰা নামনিলৈ যিহেতু এতিয়া সকলোৱে ব্যস্ত ৰঙালী কাটৰাৰ বাবে দেখা গৈছে যে এতিয়া যি গাঁৱৰ জীয়ৰী বোৱাৰীসকলে তাঁতশালত ব্যস্ত হৈ পৰিছে কুলো কেতেকীয়ে মাত বিনাইছে আৰু এয়া হ'ল গোৱালপাৰা চহৰৰ বাপুজনত থকা যি নাহৰ যি বিহু দলটি এনেদৰে তেওঁলোকে মঞ্চত বিহু নৃত্য কৰিবলৈ এনেদৰে সাজু হৈ পৰিছে দিনে নিশাই তেওঁলোকৰ বিহুৰ আখৰা চলাইছে এনেদৰে ইয়াত ক'ব লাগিব যুৱক যুৱতীসকলে ঢোল বজাইছে আৰু এক সুন্দৰ পৰিৱেশ ক'ব লাগিব কেনেকুৱা প্ৰস্তুতি চলিছে প্ৰস্তুতি ভালেই চলিছে অন্য বছৰৰ দৰে এইবিলাক আমাৰ প্ৰস্তুতি ভালে চলিছে আৰু লগতে আপোনালোকৰ নিউজ চেনেলৰ তৰফৰ পৰাই আমি সকলো অসমবাসীক মানে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিহু দলটিৰ নাম হৈছে নাহৰ আৰু এই বছৰ আমি মঞ্চৰ বাবে ভালেখিনি প্ৰস্তুতি জাপি নাচ আৰু লগতে কাঁহী নাচটো অন্তৰ্ভুক্ত কৰিছোঁ কেইখনমান বিহু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি গোৱালপাৰাৰ পৰা পৰিৱেশ দেখুৱালে বিহু দলসমূহে কেনেধৰণে বিহুৰ বাবে প্ৰস্তুতি চলাইছে সবিশেষ জনোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ